চতিয়াৰ ঘাঁহিগাঁৱৰ কেইগৰাকীমান যুৱক একেলগ হৈ এতিয়া স্বাৱলম্বী হোৱাৰ সপোন ৰচিছে। জ্ঞানজ্যোতি আত্মসহায়ক গোট নামেৰে এটা গোট গঠন কৰি তেওঁলোকে মীন পালন, ছাগলী পালন, হাঁহ কুকুৰা পালন কৰিছে। সমান্তৰালভাৱে তেওঁলোকে কৰিছে ধান খেতিও। সংগঠিত ৰূপত কৃষি বিপ্লৱৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ বাবে আগবাঢ়ি অহা যুৱকসকলক সহায়ৰ হাত আগবঢ়াইছে অসম চৰকাৰৰ কৃষি বিভাগে। জ্যোতি আত্মসহায়ক গোটৰ 10জন নিবনুৱা যুৱক মিলি আমি সংগঠিত ৰূপত কৃষি বিপ্লৱৰ দ্বাৰা আমি গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ উদ্দেশ্যে আমি এক প্ৰচেষ্টা হাতত লৈ আমি আগবাঢ়িছোঁ। এয়া আমাৰ হাঁহ পালন, মীন পালন আছে, কয়লা পালন কৰিছোঁ আৰু আমাৰ অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত এপাৰ্টৰ দ্বাৰা আমি ICMD স্কিমৰ আঁচনিৰ অধীনত আমি ধান খেতি কৰিছোঁ। এইদৰে আমি চৰকাৰীভাৱে আমি সকলো সা সুবিধা পাবলৈ সক্ষম হৈছোঁ আৰু বিষয়া কৰ্মচাৰীয়ে আমাক সহযোগিতা আগবঢ়াইছে। এপাৰ্ট আঁচনিৰ জৰিয়তে গোটটোক বিভিন্ন সুবিধা প্ৰদান কৰিছে চৰকাৰে। ইতিমধ্যে প্ৰদান কৰা বাহাদুৰ ধানৰ খেতি কৰি সুফল লাভ কৰিছে এইসকল যুৱকে। বিঘাই প্ৰতি 20 মোন ধান উৎপাদন কৰি এতিয়া উৎফুল্লিত হৈ পৰিছে গোটটোৰ যুৱকসকল। চতিয়াৰ এখন বজাৰ দখল কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ আৰু খুব কম দিনৰ ভিতৰত আমি গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ উদ্দেশ্যে কণী উৎপাদনৰ দ্বাৰা আমি স্বাৱলম্বিতাৰ পথ আগবাঢ়িব বিচাৰিছোঁ। অনাগত দিনত লেয়াৰ মুৰ্গী পালন কৰি কণী উৎপাদনৰ জৰিয়তে উপাৰ্জন কৰাৰ সপোন ৰচিছে এইসকল যুৱকে। গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰি চতিয়াৰ বজাৰ দখল কৰাৰ সপোন দেখা এইসকল যুৱকৰ প্ৰচেষ্টাক এতিয়া সকলোৱে শলাগ লৈছে। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18, অসম নৰ্থ ইষ্ট। এক ইতিবাচক খবৰ নামৰূপ তথা অসমবাসীৰ বাবে। সাজু হৈ উঠিছে অসম পেট্ৰকেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্ৰকল্পটো। জানুৱাৰী মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব এই মিথানল প্ৰকল্পটো। আমাৰ যি নতুন প্ৰকল্প, এই প্ৰকল্পৰ যিটো একেবাৰে শেষৰ কাম, সেই কামখিনি যথেষ্ট জটিল আৰু ইতিমধ্যে আমি সেই জটিলতা আঁতৰ কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ আৰু প্ৰায়খিনি কাম সম্পূৰ্ণ হৈছে আৰু কিছু অলপ যিবোৰ কামৰ জৰিয়তে এটা যিহেতু কেমিকেল ইণ্ডাষ্ট্ৰী আৰু কেমিকেল ইণ্ডাষ্ট্ৰীৰ যথেষ্ট সাৱধানতাৰে আমি কামখিনি কৰিব লাগে আৰু আমাৰ ইতিমধ্যে মেকানিকেল কাম বা চিভিলৰ কাম ইতিমধ্যে গোটেইখিনি শেষ হৈছে। আমি এই গোটেই বিষয়টো যিহেতু আপোনাৰ আমাৰ ৰাজ্য চৰকাৰৰ বিষয় আৰু ৰাজ্য চৰকাৰৰ মুৰব্বী হিচাপে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি কথা বতৰা পতাৰ পাছতে আমি এই কথাখিনি আমি ৰাজহুৱাকৈ ক'ব পাৰিম। এই মিথানল প্ৰকল্পটোৱে দৈনিক 500 টন মিথানল আৰু 200 টন ফৰ্মেলিন উৎপাদন কৰি ভাৰতবৰ্ষৰ লগতে ভূটান, নেপাল আৰু বাংলাদেশৰ বজাৰ দখল কৰাৰ পৰিকল্পনা কৰা হৈছে। আমি এটা কথাই কওঁ, ইয়াত অসম চৰকাৰ তথা আমাৰ অধ্যক্ষ আৰু সঞ্চালক মহোদয় যি ক্ষিপ্ৰ গতিৰে আমাৰ এই উদ্যোগটো কাম আজি আগবঢ়াই লৈ গৈছে, এই ক্ষেত্ৰত আমি সঁচাকৈ সুখী। আমি আশা ৰাখোঁ যে আগন্তুক অহা জানুৱাৰী মাহত আমি ইয়াৰ উৎপাদন কৰিবলৈ সক্ষম হ'ম। উৎপল চলিহাৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্যত আৰম্ভ হৈছে প্ৰগতিৰ এক নতুন ধাৰা। বিশেষকৈ ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠীক সামৰি গঠিত স্বায়ত্তশাসিত পৰিষদসমূহে চৰকাৰৰ পৰা পৰ্যাপ্ত পুঁজি আবণ্টন পোৱাত অধিক ত্বৰান্বিত হৈছে উন্নয়নৰ ধাৰা।
ৰাজ্যৰ স্বায়ত্তশাসিত পৰিষদসমূহৰ অন্যতম সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে পৰিষদীয় সমষ্টিসমূহত সম্প্ৰতি উল্লেখনীয় উন্নয়ন সাধন কৰিছে। হিতাধিকাৰী সৃষ্টিৰ বিপৰীতে পৰিষদখনে গ্ৰামাঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নত গুৰুত্ব প্ৰদান কৰাত বিশেষভাৱে উপকৃত হৈছে জনসাধাৰণ। আমি নথৈ আনন্দিত। গতিকে যোৱা বিগত 7 বছৰ ধৰি আমি চন্দ্ৰ সোণোৱাল গ'ল, ৰাজীৱ সোণোৱাল গ'ল, তেখেতৰ নেতৃত্বত আমি এই জনজাতি সম্বন্ধীয়ে একোৱেই নাপালোঁ। এই ৰাজু সোণোৱালৰ নেতৃত্বত আৰু ৰাজু সোণোৱালৰ স্বায়ত্তশাসিত পৰিষদৰ দিনত আমি বেৰি ৱালটো পাইছোঁ। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ গোলাঘাট পৰিষদীয় সমষ্টিটো চলিত কাৰ্যকালত চমকপ্ৰদ উন্নয়ন সাধনৰ প্ৰয়াস কৰিছে কাৰ্যবাহী সদস্য ৰাজু সোণোৱালে। মঙলবাৰে কাৰ্যবাহী সদস্য ৰাজু সোণোৱালে মেৰাপানীৰ জিতপুৰ জনজাতি হৰিমন্দিৰৰ নৱনিৰ্মিত পকীবেৰাৰ উন্মোচন কৰি পৰিষদখনৰ ভৱিষ্যৎ কাৰ্যপন্থা সম্পৰ্কত সদৰি কৰে। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ দ্বাৰা আমাৰ যি জিতপুৰ জনজাতি নামঘৰৰ যি পকীবেৰা নিৰ্মাণ হৈছিলে, আজি নিৰ্মাণ কাৰ্য আমাৰ শুভোধন হৈছে আৰু এই ৱালৰ বাবে আমাৰ 5 লাখ টকা ধাৰ্য কৰা হৈছিলে। আৰু এনেধৰণে আমি আমাৰ গোলাঘাট জিলাৰ গোলাঘাট সমষ্টিৰ বিভিন্ন ঠাইত এনেদৰে আমি নামঘৰসমূহ উন্নয়নৰ কাৰণে আৰু সমাজখনৰ উন্নয়নৰ কাৰণে আমি কাম কৰি আছোঁ। আজি ইয়াত আমাৰ নিশ্চয় ইয়াত সুন্দৰভাৱে কাম হৈছে আৰু ৰাইজৰ সহযোগিতা হৈছে আৰু নিশ্চয় ভাল হৈছে। আৰু ভৱিষ্যতৰ এটা পৰিকল্পনা আছে, যিটো মোৰ সমাজ গঠনৰ এটা পৰিকল্পনা আছে। আমাৰ সোণোৱাল পিছপৰা সমাজখন, আমাৰ গোলাঘাটৰ সমাজখন ৰাইজক আগুৱাই নিয়াৰ পৰিকল্পনা আছে। তিতাবৰৰ পৰা অনমোল যাদৱ, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যবাসী এতিয়া সাজু হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা অনুষ্ঠিত কৰাৰ বাবে। দেখা গৈছে নিশাৰ ভাগতো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাসৰ আখৰাত ব্যস্ত কণ কণ শিশুকে ধৰি যুৱক যুৱতী, জীয়ৰী বোৱাৰীসকলো। গহপুৰৰ বৰুৱা পথাৰৰ ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত দিন নিশা একাকাৰ কৰি চলিছে পূৰ্ণাংগ ৰাসৰ আখৰা। কৃষ্ণ ৰাসলীলাৰ বাবে এতিয়া নিশাও ব্যস্ত হৈ পৰিছে আখৰাত গহপুৰৰ বৰুৱা পথাৰৰ ৰাইজ। আৰু মই এই মুহূৰ্তত দেখাইছোঁ নিশাৰ ভাগতো তেওঁলোকে আখৰা ব্যস্ত থকা পৰিলক্ষিত হৈছে, কিয়নো ৰাস নিচেই চমু চাপি আহিছে আৰু এইদৰে ৰাসৰ আখৰাত সকলো বৰুৱা পথাৰবাসী ৰাইজ, পুৰুষ, মহিলা, শিশু, জীয়ৰী বোৱাৰী সকলো এনেদৰে ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। আৰু দুদিনীয়া কাৰ্যসূচীৰে ৰাস অনুষ্ঠিত কৰিছে আৰু উলহ মালহেৰে তেওঁলোকে এইকেইদিন গোটৰ নিশালৈকে ৰাসৰ আখৰাত এনেদৰে ব্যস্ত হৈ আছে। মই ৰাসৰ গোটৰ মাজলৈ সোমাই গৈছোঁ। আখৰা চলি আছে, নিশাও দেখিছোঁ আখৰাত ব্যস্ত আছে আপোনালোক। এয়া আমি ৰাসৰ প্ৰস্তুতি চলাই আছোঁ। প্ৰভু কিমান দূৰ আগবাঢ়ে হয় আৰু আছে দাদা, কেইদিনীয়াকৈ পাতিছে আৰু কেনেকুৱা আয়োজন চলিছে? নিশাও দেখিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ নিচিনা ভিতৰৰ গাঁৱত আহি আমাৰ যি ৰাসৰ দৃশ্য ৰাইজৰ ওচৰলৈ লৈ গৈছে, তেনেসকলক আমি ধন্যবাদ দিছোঁ। এতিয়া আমাৰ পূৰ্ণভূমি আখৰা চলি আছে। সেই কৰ্মকৰ্তাক আমি ধন্যবাদ জ্ঞাপন কৰোঁ। নিশ্চয় এনেদৰে সুন্দৰকৈ গোপী নাচি আছে। বাইদেউ কেনেকুৱা লাগিছে? আপুনি দেখিছে গোপী নাচি আছে, কি ক'ব? ভাল লাগিছে? হয়, আচলতে এনেদৰে গহপুৰৰ বৰুৱা পথাৰত নিশাৰ ভাগতো পূৰ্ণদমত চলি আছে ৰাসলীলাৰ প্ৰস্তুতি আৰু গাঁৱৰ সকলো লোক ওলাই আহিছে আৰু এনেদৰে নিশা সকলো দুখ পাহৰ পাহৰি আনন্দ মনেৰে এতিয়া ৰাসলীলাৰ আখৰাত ব্যস্ত থকা পৰিলক্ষিত হৈছে। গহপুৰ বৰুৱা পথাৰত অহা 23 আৰু 24 নৱেম্বৰত উদযাপন কৰিব শ্ৰী শ্ৰী কৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা।
তাৰ বাবে এতিয়া পূৰ্ণগতিত চলিছে শৰতৰ নিশা ৰাসৰ আখৰা। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। তাৰপৰা আৰু কণ্টেইনাৰ এটা লাগে, মই ভাবিছোঁ নোৱাৰিব চাগে, সেইকাৰণে মই ইমান গুৰুত্ব দিয়া নাই। কিন্তু সি মানে 2 দিন কান্দিলে। তাৰপিছত মই সেই ডাঙৰ কণ্টেইনাৰটো আনি দিলোঁ। আনি দিয়াৰ পাছত সি বনাবলৈ ষ্টাৰ্ট কৰিলে। তাৰপৰা অকণমান মই সহায় কৰি দিলোঁ, কাটিবলৈ মানে ব্লেড লৈ কাটিবলৈ অকণমান দিগদাৰ হ'ব, হাত চাত কাটিব বুলি। সেইখিনি মই অকণ কাটাখিনি সহায় কৰি দিলোঁ। বাকীবোৰতো মোৰ আইডিয়া নাই আৰু নাজানো, সি নিজে নিজে বনালে। নাজিৰাৰ পৰা নবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। সশস্ত্ৰ সংগ্ৰাম পৰিহাৰ কৰি নীৰৱে কৃষি কৰ্ম তথা পশুপালনত ব্যস্ত হৈ পৰিছে একালৰ এজন দুৰ্ধৰ্ষ মাওবাদী নেতা। কেইবছৰমান পূৰ্বে তেওঁ আছিল এজন দুৰ্ধৰ্ষ মাওবাদী। আদৰ্শগতভাৱে অনুপ্ৰাণিত হৈ 2007 চনত মাওবাদী সংগঠনত যোগদান কৰিছিল। অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত মাওবাদৰ মূল নেতৃত্ব বহন কৰি অহা ব্যক্তিজন এতিয়া ব্যস্ত কৃষি কৰ্ম তথা পশুপালনৰ সৈতে। এসময়ত আৰক্ষীৰ নিদ্ৰাহৰণ কৰা মাওবাদী নেতা ডিব্ৰুগড় জিলাৰ টিংখাং 1 নম্বৰ কেশৰুগুৰি গাঁৱৰ আদিত্য বৰা আজি নৱপ্ৰজন্মৰ বাবে আদৰ্শ। আদিত্য বৰাই নিজৰ 12 বিঘা মাটিত চাহ খেতিৰ লগতে পশুপালন আৰু মীন পালন কৰি স্বাৱলম্বী হোৱাৰ লগতে আন বহুজনক স্বাৱলম্বিতাৰ বাট দেখুৱাইছে। বছৰেকত মোৰ প্ৰায় 300 মান পোৱালি ফাৰ্মৰ পৰা ওলাই যায়। এতিয়া মোটামুটি অৰ্থনৈতিকভাৱে সচল হৈ চলি আছোঁ আৰু 4-5জন মই নিবনুৱা সংস্থাপন কৰিবও পাৰিছোঁ। আৰু মোৰ তত্ত্বাৱধানতে মোৰ ওচৰে পাজৰে বহুতকেইখন ইতিমধ্যে গাহৰি ফাৰ্ম মানে গঢ় লৈ উঠিছে। এই ধৰণে কি আছে? ছাগলী দেখিছোঁ, ছাগলী আছে। ছাগলী মোৰ লোকেল, বিটেল আৰু চিৰহী, এতিয়ালৈকে 3টা জাতৰ আছে ছাগলী। ছাগলী ফাৰ্মটো মই ক্ৰমান্বয়ে মানে বৃদ্ধি কৰি আছোঁ। এতিয়া 25জনীমান মোৰ ছাগলী আছে। আৰু মোৰ ইয়াতে কুকুৰা আছে। কুকুৰা লোকেল কুকুৰা মেইনলি আছে। কদকনাথ আছে, কলা কুকুৰা যিটো মাংসৰ সৈতে কলা হয় সেইটো আছে। টাৰ্কি আছে, গৈনে ফাউল তিতৰ বুলি যিটো কয় সেইটো আছে। চৰাই 4 বিধে আছে। তাৰপৰা ফিচাৰী আছে, মাছ আছে। কঠোৰ পৰিশ্ৰমী বৰাই নিজা প্ৰচেষ্টাত সম্পূৰ্ণ ব্যৱসায় ভিত্তিত গাহৰি, ছাগলী, কুকুৰা আৰু মীন পালন কৰিছে। বৰ্তমান তেওঁ য়ৰ্কশ্বায়াৰ, হেম্পশ্বায়াৰ, লেনৰেছ, ডিউৰক আদি উন্নত প্ৰজাতিৰ গাহৰি পালন কৰিছে। বিশেষকৈ গাহৰিৰ পোৱালি উৎপাদন আৰু বিক্ৰীৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা বৰাই একোটা পোৱালিত 5,000 টকাকৈ বিক্ৰী কৰি আহিছে। এনেদৰে গাহৰি ব্যৱসায়ৰ পৰাই তেওঁ বছৰি 10 লাখ পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আনহাতে তেওঁ স্থানীয় প্ৰজাতিৰ কুকুৰা, কৰ্কনাথ কুকুৰা, টাৰ্কি আদি ব্যৱসায় ভিত্তিত পালন কৰি যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এতিয়া এনেকুৱা বছৰেকত গাহৰিৰ পৰা 10 লাখমান ৰিটাৰ্ণ হয়। গাহৰি মানে গ্ৰ' হৈ আছে ফাৰ্মটো। এতিয়া মোৰ ধৰক একদম আল্টিমেট গ'লটো পোৱাগৈ নাই। বাকী মাছটো এইবাৰ মই আৰম্ভ কৰিছোঁ। মাছৰ ৰিটাৰ্ণছ মোটামুটি বেয়া বুলি মই ভবা নাই এতিয়ালৈকে। কুকুৰা চুকুৰা ছাগলী এইবোৰ চলি আছে আৰু মোৰ 10-15 লাখ টকাৰ গড়াই ইয়েৰলি চলি থাকে। কৃষি কৰ্ম আৰু পশুপালনৰ জৰিয়তেহে গ্ৰাম্য অৰ্থনীতি সবল হোৱাৰ পোষকতা কৰা বৰাই অঞ্চলটোৰ বহুতো নিবনুৱা যুৱক যুৱতীক পশুপালনৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছে। ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। দুই ভাতৃ, নাম লব আৰু কুশ, ঘৰ যোৰহাটৰ টিয়কত। নিজ শিল্পকলাৰ সাধনাৰে অসমৰ সাংস্কৃতিক পথাৰখনত বিশেষভাৱে চিনাকি দুই ভাতৃক্ৰমে লব আৰু কুশ। ৰাস উৎসৱৰ বতৰত লব কুশৰ হাতৰ পৰশত জীৱন্ত ৰূপ পায় অঘাসুৰ বকাসুৰে। এই দৃশ্য চাওক। স্বাভাৱিকতে সত্ৰনগৰী মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্প বিশ্বমুখী হোৱাৰ বিপৰীতে এই দুই ভাতৃয়ে যোৱা প্ৰায় 10 বছৰে চলাই আহিছে মুখাশিল্প সাধনা। এইবাৰ কেইখন আছে?
এইবাৰ 8খনকৈ আমাৰ ৰাস আছে। হয়। আমি একেদিনাই 3খন ৰাস কৰিবলৈ আমি প্ৰস্তুতি চলাইছোঁ। 2খন আপোনাৰ ষ্টেজ প্ৰগ্ৰেম হ'ব, ষ্টেজত হ'ব, আৰু হয়। এখন আপোনাৰ মুকলি মঞ্চত হ'ব চাইঙত। হয়। আমাৰ সকলো প্ৰায় লাষ্টখিনি মূৰ্তি ৰং অলপ কৰিবলৈ আছে বাকী। প্ৰায় আমাৰ অঘাসুৰ বকাসুৰ এইবিলাক ঘোঁৰা ৰথৰ কাৰণে সকলো প্ৰস্তুতি চলি গৈছে। ৰাস উৎসৱ অথবা ভাওনা সংস্কৃতিত ব্যৱহৃত মুখা লৱকুশই তৈয়াৰ কৰি নিমন্ত্ৰণ অনুসৰি প্ৰদৰ্শনৰ বাবে লৈ যায় অসমৰ বিভিন্ন প্ৰান্তলৈ। অতিমাৰী সদৃশ কোভিডৰ পৰিণতিত 2 বছৰকৈ লকডাউনে লৱকুশৰ শিল্পকৰ্ম প্ৰায় থৰক-বৰক কৰি তুলিছিল যদিও এইকেইদিন লৱকুশৰ ভীষণ ব্যস্ততা, কাৰণ সমাগত ৰাস উৎসৱ। উজনি নামনিৰ প্ৰায় 8টাকৈ ৰাস মঞ্চত লৱকুশৰ মুখাশিল্প প্ৰদৰ্শন হ'ব। আহিছে আগৰ কিবা সঁচাকৈ আমি বৰ কষ্ট পালোঁ। আমাৰো বস্তুখিনি থোৱা মেলাত বহুত অসুবিধা হ'ল। তথাপিতো আমি ইমানখিনি ৰিপেয়াৰিং কৰি এবাৰ তথাপিতো আমি ৰাইজক এই ৰাসৰ কাৰণে আমি ৰাইজক যে দিবলৈ আমি আগবাঢ়ি আহিছোঁ। নতুনকৈ আমি কলম বাসু বনাই আছোঁ আৰু সিংহাসন আৰু ঘৰ ৰাজসভাৰ যিটো ৰাজদ্বাৰ সেইবিলাক আৰু যিবিলাক নন্দৰ ঘৰ মানে একোখনকৈ ৰাসৰ সম্পূৰ্ণ দৃশ্য হৈ যায়। আমাৰ দপলৈকে দিয়া হয় যদি কমিটিসকলৰ লগত পাতি জব 19খিনি কমপ্লিট আমি ৰাসখন কৰিব পাৰোঁ। লৱ আৰু কুশ কেৱল মুখাশিল্পীয়েই নহয়, দুয়ো ভাতৃ একোগৰাকী দক্ষ অভিনেতাও। ভাওনা অথবা ৰাসত লৱকুশই তৈয়াৰ কৰা মুখা সঞ্চালন কৰি ইতিমধ্যে ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। দিয়কৰ পৰা দিগন্ত হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট।